কলহী নৈ তীব্ৰ গৰাখহনীয়া বন্ধ হৈ পৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত দক্ষিণ কামৰূপৰ ছয়গাঁৱত কলহী নৈ তীব্ৰ গৰাখহনীয়া চহৰখনৰ মাজমজিয়াৰে বৈ যোৱা কলহী নৈৰ ওপৰত থকা দলংখনৰ দুই মূৰত হৈছে এই গৰাখহনীয়া দলংখনৰ পূব মূৰে গোটেই অংশ খহাই নিয়াৰ লগতে পশ্চিম দিশৰ উত্তৰ ফালেও বহু অংশ খহনীয়াত জাহ যায় ফলত দলংখনেৰে আহযাহ কৰাটো বন্ধ হৈ পৰিছে যাৰ ফলত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান-বাহনৰ বাবে যাতায়াত বন্ধ হৈ পৰিছে দূৰ-দূৰণিৰ পৰা অহা বহু সংখ্যক যাত্ৰীবাহী বাছৰ লগতে ট্ৰাক পথৰ ওপৰেৰে ৰৈ থাকিবলগীয়া হৈছে এক কথাত ক'বলৈ গ'লে ছয়গাঁৱত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কালি সন্ধিয়াৰ পৰা চলা এই গৰাখহনীয়াই দলংখনৰ কাষত থকা ছয়গাঁও জামে মছজিদলৈ ভাবুকি কঢ়িয়াই আনিছে কিয়নো দলংখনৰ পশ্চিম দিশেও অব্যাহত আছে গৰাখহনীয়া অৱশ্যে বিভাগীয়ভাৱে দলংখনৰ গৰাখহনীয়া এলেকাত জিঅ'বেগ তথা অন্যান্য উপায়েৰে খহনীয়া বন্ধ কৰাৰ চেষ্টা কৰাৰ লগতে পথটো যাতায়াতৰ বাবে সুচল কৰাৰ বাবে কাম আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল কিলোমিটাৰ মান খোজ কাঢ়িলো গাড়ী পৰিছে আপোনাৰ গাড়ী আগত আছে 1 কিলোমিটাৰ মান আগত আছে এতিয়া আপোনাৰ গাড়ী 1 কিলোমিটাৰ আগত আছে এতিয়া দলংটোৰ অৱস্থা বেয়া আপুনি কেনেকৈ যাব মই এতিয়া কি কৰোঁ ইয়াতে চাওঁ অলপ কি কৰে গাড়ী যদি থাকে ইয়াত গুৱাহাটীত যাম নহ'লে ঘূৰি যাব লাগিব আৰু কি হ'ব বুলি গম পাইছে মই তাতে শুনা পালোঁ যে দলংটো ভাঙিছে সেইটো শুনা পালোঁ তাতে গাড়ী ৰখাই দিলে মানুহ আছে বহুত মানুহ আছে গাড়ীও বহুত আছে আপুনি চমৰীয়াৰ পৰা চমৰীয়াৰ পৰা আহিলোঁ মই ক'ত যাব হৈছিলে মই যাম হোজাই সমস্যা যথেষ্ট হৈছে সমস্যাটো বহুত হৈছে নেশ্যনেল হাইৱে এটা এনেকৈ বন্ধ হৈ আছে এতিয়া মানে কি ক'ম এতিয়া জলদি জলদি কাম কৰিব লাগে এইটো খুব গুৰুত্বপূৰ্ণ পথ গুৰুত্বপূৰ্ণ নেশ্যনেল হাইৱে গুৰুত্ব হ'বই আচ্ছা মই আহিলোঁ মানে মেৰামাৰীৰ পৰা আহিলোঁ মেৰাপানী মানে বৰপথাৰ তো মানে প্ৰব্লেমটো অলপ পাই মানে নাইট চুপাৰত আহিলোঁ আহি মানে গুৱাহাটীত আহি মানে গম পাই গ'লোঁ মানে ছয়গাঁও ব্ৰিজখন মানে ভাঙিলে তাৰপিছত মানে পাব্লিকবিলাকৰ খুব মানে হুলস্থুল হৈ গ'ল আৰু যেনেকুৱা আমি ডাইৰেক্টলি যাব লাগিছিলে গোৱালপাৰালৈ এতিয়া ধূপধালৈ যাম এতিয়া পৰিৱেশ নাই গতিকে ৰাইজে যিখিনি মানে আহিলে আহি পেলাই মানে পিছে পিছে আহি দেখিলোঁ যে সিপাৰে মানে গোৱালপাৰা গাড়ী থকা বুলি শুনি আগবাঢ়ি আহিলোঁ বাৰু পিছত আহি দেখিলোঁ সমস্যাবোৰ কিমান খোজ কাঢ়িলে 1.5 কিলোমিটাৰ হয় আপুনি অকলে নে আৰু কোনোবা আছে এই বাকী মই অকলে আছোঁ কিন্তু লগত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ বহুত মানে পাব্লিক আছিলে আৰু কিমানমান মানুহ ৰৈ আছে এইপিনে এতিয়া বৰ্তমান মোটামুটি 100 মান হ'বগৈ আপুনিতো এটা পৰিকল্পনা লৈ আহিছিলে যথেষ্ট এতিয়া বিলম্ব মানে ভাবিব পৰা নাই অকস্মাত মানে শুনিলোঁ বাৰু কথাটো শুনি বাস্তৱত দেখিলোঁ দেখি সঁচাকৈ মানে দুখ লগা মানে হেৰি আৰু পৰিৱেশ হয় প্ৰাকৃতিক